লখিমপুৰ জিলা কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ সৌজন্যত উত্তৰ লখিমপুৰ নগৰ আঞ্চলিক সমিতি সহযোগত উত্তৰ লখিমপুৰ টাউন মডেল প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত কৃতি ছাত্ৰ ছাত্ৰীসকলক লৈ বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰা হয়। প্ৰাগ নিউজৰ লখিমপুৰৰ সাংবাদিক কুশল শইকীয়াই সঞ্চালনা কৰা অনুষ্ঠানৰ উদ্বোধন কৰে গোগামুখ মহাবিদ্যালয়ৰ অধ্যক্ষ দিলীপ ঝাই। পদ্মশ্ৰী উদ্ধৱ ভৰালীৰ মুখ্য অতিথি হিচাপে উপস্থিত থকা অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা দীপালী হাজৰিকাৰ লগতে বহু কেইজন গণ্যমান্য ব্যক্তি। অনুষ্ঠানত প্ৰায় ৮০ গৰাকী কৃতি শিক্ষাৰ্থীক এখন গামোচা, এখন মানপত্ৰ, এটা কলম, বহী, একোটাকৈ গছপুলি আদিৰে অভিনন্দন জনোৱা হয়। লৰাই চলাই তেতিয়া দিনত বিশেষ অনুষ্ঠান আৰু আমি ৰূপায়ণ কৰিছোঁ। এই অনুষ্ঠানটো তেনেকুৱা এই পৰিৱেশ কিছুমান আহি যায় হোষ্টেলত থাকিলে যেতিয়া থাকে আৰু ল'ৰাবিলাকে গোটেই শাসনটো লৈ লয়, প্ৰফেচাৰো ভয় কৰে, এইটো সুবিধা চব সকলো গাড়ী চলাই লৈ আহে। এইটোতো আমি 74, 75 কথা কৈ আছোঁ। এতিয়াতো কিমান হ'ব ভাবকচোন, আমি তেওঁলোকক এতিয়া ভাবিবই নোৱাৰি। মোবাইলৰ যুগত আৰু এই অনুষ্ঠানত আমি লখিমপুৰৰ তেতিয়া আমি আহি যোৰহাটত মানে টাউনত প্ৰায় 7 কিলোমিটাৰ দূৰত আহি চিনেমা চাওঁ। হয়তো এক্সিডেণ্ট হোৱাৰ ধৰণৰ একে হ'লহেঁতেন। বৰেণ্য ব্যক্তিসকলৰ সাৱধান হ'ব। আপোনালোকে ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ জীৱনৰ দিয়াৰ আগতে বহুত দৰকাৰ, যোগাযোগত থাকিব আৰু বেয়া ছাইডটো হ'লে আকৰ্ষণীয় জৰিয়তে আমি সমন্বয়ৰ এক প্ৰয়াস কৰিছোঁ। বিতৰণৰ জৰিয়তে সমাজ জীৱন সবলীকৰণৰ উদ্দেশ্যেৰে আমি এই অভিনন্দন অনুষ্ঠানটো আয়োজন কৰি আহিছোঁ। আৰু এই অনুষ্ঠানৰ জৰিয়তে আমি জাতি, বৰ্ণ, ভাষা, ধৰ্ম নিৰ্বিশেষে সকলোকে সাতমপুৰুষীয়া একতাৰ এনাজৰীৰে বান্ধ খাই আৰু এই অনুষ্ঠানৰ বৰ্তমান মধ্যভাগ ইয়াৰ পাছত আৰু নৃত্য গীত আছে, সকলো সমাপন হ'ব। আঢ়ৈ বজাত এই অনুষ্ঠানৰ সামৰণি পৰিব। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।